টেঙাখাটৰ সংগীত জগতলৈ নৱতম উপহাৰ ভিতালী বৰুৱাৰ কণ্ঠত মুক্তি পালে বিহুসুৰীয়া গীত কুলি কেতেকীয়ে। টেঙাখাটৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী নাম ভিতালী বৰুৱা, যাৰ সুমধুৰ সুৰীয়া কণ্ঠৰ মায়াজালেৰে ইতিমধ্যে বিভিন্ন মঞ্চত দৰ্শক শ্ৰোতাৰ মন জয় কৰি অজস্ৰজনৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এইগৰাকী শিল্পীয়ে কণ্ঠদান কৰা কুলি কেতেকীয়ে নামৰ এটি বিহুসুৰীয়া গীত টেঙাখাটৰ ৰাতুল তিনিকুৰীয়াৰ ষ্টুডিঅ'ত ভিতালী বৰুৱা আৰু RG প্ৰেজেণ্টেশ্যন ইউটিউব চেনেলৰ জৰিয়তে শুভমুক্তি দিয়া হয়। উল্লেখ্য যে ইতিমধ্যে নিজৰ বহুকেইটা গীতৰ জৰিয়তে সংগীত জগতত জনপ্ৰিয় হৈ পৰা নৱ চেলেঙৰ কথা আৰু সুৰে সজাই তোলা এই গীতটিৰ সংগীত আৰু শব্দ সংমিশ্ৰণ কৰিছে ৰাতুল তিনিকুৰীয়াই। গ্ৰাফিক্স শান্তনু আৰু বেছ গীটাৰ সংগত কৰিছে চিন্টুৱে। হয়, পোনপ্ৰথমে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু সদৌ অসমবাসী ৰাইজক আগন্তুক নৱবৰ্ষ 2024 বৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাতে ভোগালী মাঘ বিহু আহি আছে, সকলোকে ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। ভণ্টি ভিতালীয়ে মই লিখিবলৈ চেষ্টা কৰিছিলোঁ এটি বিহু গীতটি প্ৰাকৃতিক ভাষা ব্যৱহাৰ কৰা হৈছে, তাতে ধুনীয়াকৈ গাইছে, তাই প্ৰাণ ঢালি গাইছে, সুৰ কৰিছে, ধুনীয়াকৈ গাইছে। গতিকে ৰাইজে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ গীতটো। গতিকে ভিতালী আগবাঢ়ি যোৱাত আপোনালোকে সকলোৱে সহায় কৰিব, অসমবাসী ৰাইজলৈ তাকেই অনুৰোধ জনাইছোঁ। গীতটো শুনি ভাল পালে মানে আপোনালোকে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব। গীতটো আপোনালোকৰ শ্বেয়াৰৰ অবিহনে হয়তো তাই আগবাঢ়ি যোৱাত অসুবিধা হ'ব, সেয়ে সকলোকে অনুৰোধ জনাইছোঁ। গীতটো খুব সুন্দৰ, আপোনালোকে শুনি ভাল পাব। বিহুগীত, সম্পূৰ্ণ বিহুগীত এটা। নৱবৰ্ষ তথা মাঘ বিহুৰ প্ৰাক্ষণত এনে এটি সুন্দৰ গীতত কণ্ঠদান কৰাৰ সুযোগ প্ৰদান কৰাত নৱ চেলেঙৰ ওচৰত ভিতালী বৰুৱাই কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনত আৰু অধিক আগুৱাই যোৱাৰ ক্ষেত্ৰত শ্ৰোতা দৰ্শকৰ মৰম আৰু আশীৰ্বাদ কামনা কৰি তেওঁ এনেদৰে কয়। নমস্কাৰ। পোনপ্ৰথমে মই সকলো অসমবাসী ৰাইজক আগন্তুক নৱবৰ্ষৰ লগতে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক নৱবৰ্ষ লগতে মাঘ বিহুৰ উপলক্ষে মোৰ কণ্ঠত এটি খুব সুন্দৰ বিহুগীত আপোনালোকৰ মাজলৈ আজি আগবঢ়াই দিছোঁ। সকলোৱে যাতে গীতটো শুনে, মৰম আশীৰ্বাদ কৰে মোক, আগলৈও যাতে এনেদৰে ভাল ভাল গীত কৰি যাব পাৰোঁ তাকে কামনা কৰিছোঁ। লগতে গীতটি সকলোৱে শুনিব। মোৰ চেনেল ভিতালী বৰুৱা, লগতে ৰাতুল তিনিকুৰীয়া দাইৰ চেনেল RG প্ৰেজেণ্টেশ্যনত পাব। গীতটি কথা সুৰ কৰিছে নৱ চেলেং দাই আৰু গীতটি শব্দ সংমিশ্ৰণ ৰাতুল তিনিকুৰীয়া দাই, লগতে গ্ৰাফিক্স শান্তনু দা, বেছ গীটাৰ চিন্টু দা। তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকলে মোক প্ৰথমৰ পৰাই উৎসাহ যোগাই আহিছিলে তেওঁলোককো বহুত বহুত ধন্যবাদ। লগতে মোৰ গোটেই পৰিয়ালবৰ্গক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ মই শিৱসাগৰৰ প্ৰণৱ কোঁৱৰ দা আৰু সিদ্ধাৰ্থ বৰগোহাঁই দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ দাদা পল্লৱজ্যোতি শইকীয়াকো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিতালীৰ এই সুৰীয়া যাত্ৰাই জনপ্ৰিয়তাৰ শিখৰত স্থান পাওক, নিত্য নতুন গীতেৰে অধিক জনপ্ৰিয়তা অৰ্জন কৰক। তাৰ বাবে আপুনি মই লাইক আৰু শ্বেয়াৰ কৰি শিল্পীগৰাকীক আগুৱাই যোৱাত উৎসাহিত কৰোৱা হওক। ৰূপম গগৈ আৰু নৱকুমাৰ গগৈ ৰিপৰ্ট, টেঙাখাট লাইভ।